নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আহিছোঁ লক্ষীপুৰলৈ। এইফালে পৰিস্মিতা আহিছে হাইলাকান্দিৰ পৰা আৰু মই আহিছোঁ উধাৰবনৰ পৰা। আমি আহিছোঁ লক্ষীমাই আৰু চম্পাক লগ কৰিবলৈ আৰু ইয়াতে আমি চিকেন লৈ লৈছোঁ। এইখন হৈছে চিকেনৰ দোকান। এইফালে চিকেন কাটি আছে। কেনেকুৱা লাগিছে কেইবাদিনৰ মূৰত লগ পাই? বহুত দিনৰ মূৰত লগ পাম যে নহয়, মোক লগ পাই ভাল লাগিছে। বহুত দিনৰ মূৰত মনৰ কথা পাতিছোঁ যে আৰু কি চম্পা আৰু লক্ষ্মীক লগ পাইতো ভাল লাগিবই ন, বহুত দিনৰ মূৰত লগ পোৱা হ'ব। তাৰপিছত আমি আগতে ইয়াতে মানে য'ত আমি ৰখিছোঁ চিকেন ল'বৰ কাৰণে, ইয়াতে আমি এয়া ফ্ৰণ্টত কহুৱা গছ দেখা পালোঁ। এইফালে এবাৰ দেখাই দিম ৰ'ব। কহুৱা বন আৰু তাৰ পৰা দুডাল ছিঙি আনিলোঁ ফটো উঠাবৰ কাৰণে। বেচেৰি হাইলাকান্দিৰ পৰা 2-3 ঘণ্টা বাট জুৰি আহিছে আমাৰ ওচৰলৈ লগ কৰিবলৈ। থেংক ইউ ফৰ কামিং। এই উৎকট গৰমত এটা আমুল কুল খাই ল'লোঁ আৰু অকণমান শান্তি পালোঁ। অ'কে, আমাৰ লগত কোন কোন আহিছে এবাৰ চিনাকি কৰাই দিছোঁ। এইফালে আছে ভণ্টিজনী, তোমাৰ নামটো কৈ দিয়া। নাম ৰশ্মিতা বৰুৱা, তাই ঘৰ ধেমাজি। আৰু এইফালে পৰিস্মিতাক চিনি পাইছেই। তাৰপিছত সেইফালে আছে দাদাজন চলাই আছে। আহি ফাইনেলি পালোহি এয়া লগৰ কেইজনীৰ কোৱাৰ্টাৰ আৰু তাহাঁতৰ ফ্ৰণ্টত এয়া ওচৰৰ ল'ৰাবিলাকে খেলি আছে। এনেকৈ খেলা দেখিলে ভাল লাগে ন, ওচৰৰ ল'ৰা ছোৱালীবিলাকে। আৰু এয়া হৈছে লক্ষীমাই মিলি। আজি তাইক সঁচাকৈ বহুত মৰম লাগিছে। আহিম বুলি ভাবি থাকোঁ লগ কৰিবলৈ, আজি সুবিধা হ'ল, লগ কৰিব আহিলোঁ আৰু সঁচাই বহুত ভাল লাগিছে। এইবাৰ ইহঁতকেইজনী গ'ল টেঙা পাৰিবলৈ। তাহাঁতৰ কোৱাৰ্টাৰৰ ওচৰতে এজোপা ৰবাব টেঙা গছ আছে আৰু সেয়া তাহাঁতি পাৰিব লাগিলে। আৰু এইফালে পাতৰ যোগাৰো কৰি ল'লে। তাৰপিছত এইবাৰ খোৱাহে কথা আৰু এয়া ভাগ কৰা ষ্টাইল দেখিছেনে? লক্ষীমাৰ কাৰণে, এইটো হৈছে লক্ষীমণিৰ কাৰণে। এয়া লক্ষীয়ে ৰেডি কৰি আছে। এইফালে কোমোৰা আৰু আলু আৰু এইফালে শুকান জলকীয়া ক'ত আছে? শুকান জলকীয়াটো ক'ত গ'ল? হয়তো শুকান জলকীয়া পিচি লৈছে তাকো বাতিত। আৰু এইফালে ঘামি চাব তাহাঁতি মই বনোৱা চিকেন। ফাইনেলি আমাৰ খানা ৰেডি হৈ গ'ল। এয়া খাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু গাইজ। আমাৰ মৰমৰ চম্পা তাই বেচেৰি কাম ঘামি গ'ল। মই লাজ পাইছোঁ। জেঠাই হ'ব, তাইও জেঠাই হ'ব। তোৰ ফ্ৰেণ্ড হ'লে জেঠাই হ'ব। জেঠাই নহয়, মই হ'ব। তিথি যাব। আমি ইমান জিলিকিছো, চেলেঙা তাই কি হৈছে উপায় নাই, কলা মানে কলাই ৰাখিব আৰু ন। সেই ঘামি গৈছে যে সেইকাৰণে এনেকে মই মুখখন ধুই আহিছো যে সেইকাৰণে যাওঁ। বাই বাই। ভাত খাই বৈ এতিয়া আমি যাব লৈছো। এতিয়া টাইম হৈছে 6:30 আৰু এইফালে ইমান দূৰৰ পৰা পৰিস্মিতা আৰু সেইফালে ৰশ্মিতা আহিছে হাইলাকান্দিৰ পৰা। ভাল লাগিলে, বহুত ভাল লাগিলে। আৰু লক্ষীমাই তুমি ভালকে থাকিবা দেই। বাই বাই। আহি পাওঁতে এইফালে ৰাতিয়ে হ'ল আৰু আপোনালোকক দেখাম এটা ডাঙৰ পূজা মণ্ডপ। এয়া চাওক, উধাৰবনতে বনি আছে এটা ডাঙৰ পূজা মণ্ডপ। শিলচৰৰ ওচৰে পাজৰে থকা লোকসকল আহিব ইয়াত পূজা চাবলৈ। আৰু আজিলৈ ইমানেই, ধন্যবাদ।